নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মজিদ বন্ধুসকল পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 5টাকৈ ডাঙৰ ঘোষণা। ৰাজ্যবাসীক উদ্দেশ্যি আজিৰ দিনটোত 5টাকৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিনামূলীয়া বিদ্যুতৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনি, প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু লাখপতি বাইদেউলৈকে বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 5টাকৈ ডাঙৰ ঘোষণা। বিনামূলীয়া বিদ্যুতৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনি, প্ৰধানমন্ত্ৰী আৱাস যোজনা, লাখপতি বাইদেউলৈকে ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমটো ঘোষণা PM সূৰ্যকৰ বিনামূলীয়া আঁচনিক লৈ এই বৃহৎ ঘোষণা। PM সূৰ্যকৰ আঁচনিৰ জৰিয়তে 85% পৰ্যন্ত হ্ৰাস পাব বিদ্যুতৰ বিল আৰু মাত্ৰ 15 টকাহে আহিব বিদ্যুতৰ মাচুল। বিদ্যুতৰ বিল ৰেহাই পাবলৈ হ'লে আপুনি আবেদন কৰিব লাগিব PM সূৰ্যকৰ আঁচনিত। আৰু লগতে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ হিতাধিকাৰীলৈ আহিছে ভাল খবৰ। ছেপ্টেম্বৰ মাহত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ ধন দিব হিমন্ত চৰকাৰে। ৰাজ্যৰ 30,000 যুৱকে দুটা কিস্তিত লাভ কৰিব 2 লাখকৈ টকা। আৰু লগতে অহা 5 আগষ্টত নিযুত মইনা আঁচনিৰ শুভাৰম্ভ কৰিব হিমন্ত চৰকাৰে। নিযুত মইনা আঁচনিৰ জৰিয়তে 1,250 টকা আৰু 2,500 টকাকৈ লাভ কৰিব ছাত্ৰীসকলে। লগতে আগষ্ট মাহত মুকলি কৰা হ'ব নতুন মাইক্ৰ' ফাইনেন্স আঁচনি আৰু এই আঁচনিৰ জৰিয়তে ঋণ ৰেহাই পাব ৰাজ্যৰ হাজাৰ মহিলাই। আৰু লগতে ৰেচন কাৰ্ডক লৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰাজ্যৰ 15 লাখ লোকে নতুনকৈ পাব ৰেচন কাৰ্ড আৰু ৰেচন কাৰ্ড লাভ কৰা প্ৰতিগৰাকী লোকে লাভ কৰিব অৰুণোদয় আঁচনি। ৰাজ্যবাসীক উদ্দেশ্যি এই 5টাকৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, কাইলৈ অৰ্থাৎ সোমবাৰে অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষতে উলহ মালহেৰে উদযাপন কৰা হ'ব ইছলাম ধৰ্মীয় লোকসকলৰ পবিত্ৰ ধৰ্মীয় উৎসৱ ঈদ-উল আজহা বা বকৰি ঈদ। আৰু ঈদ উদযাপনৰ পূৰ্বে আহি গ'ল নতুন SOP। নামাজ আৰু কুৰবানীৰ ক্ষেত্ৰত নিয়ম বান্ধি দিলে প্ৰশাসনে। এইকেইটা নিয়ম নামানিলে আইনী ব্যৱস্থা গ্ৰহণ কৰিব পাৰে প্ৰশাসনে। বকৰি ঈদ উদযাপনক লৈ নিৰ্দেশনা জাৰি চৰকাৰৰ। নামাজ আৰু কুৰবানীৰ ক্ষেত্ৰত নিয়ম বান্ধি দিলে প্ৰশাসনে। ইছলাম ধৰ্মাৱলম্বী লোকলৈ কেইবাটাও জৰুৰী নিৰ্দেশনা। এইকেইটা নিয়ম নামানিলে আইনী ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনে। প্ৰথমটো চৰ্ত হৈছে ৰাজপথত আদায় কৰিব নোৱাৰিব নামাজ। নিৰ্ধাৰিত স্থানত অৰ্থাৎ ঈদগাহ ময়দানত নামাজ আদায় কৰাৰ নিৰ্দেশ প্ৰশাসনৰ। আৰু ঈদৰ কুৰবানীক লৈও কিছু নিষেধাজ্ঞা জাৰি। য'তে ত'তে কুৰবানী দিব নোৱাৰিব। পূৰ্বে নিৰ্ধাৰিত স্থানতহে কুৰবানী দিয়াৰ নিৰ্দেশ চৰকাৰৰ। আৰু সকলোকে শান্তি সম্প্ৰীতিৰে ঈদ পালনৰ আহ্বান চৰকাৰৰ। শেহতীয়াকৈ উত্তৰ প্ৰদেশ চৰকাৰে জাৰি কৰিছে এই বিশেষ নিৰ্দেশনা। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী। ৰাজ্যত পুনৰ হ'ব মুখলধাৰ বৰষুণ। ৰাজ্যত পুনৰ বতৰ লৈছে কাল ৰূপ আৰু আগন্তুক 5 দিনলৈ ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ। ৰাজ্যবাসীলৈ এই সতৰ্কবাণী শুনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই। সাৱধান হৈ থাকক ৰাজ্যবাসী। ৰাজ্যত পুনৰ বতৰৰ কাল ৰূপ। অহা 19 জন পৰ্যন্ত সমগ্ৰ ৰাজ্যত বতৰ বেয়া হৈ থাকিব। ধাৰাসাৰ বৰষুণ হ'ব আগন্তুক 5 দিনলৈ। আগন্তুক 5 দিনলৈ ৰাজ্যৰ আটাইকেইখন জিলাতে কম বেছি পৰিমাণে বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আৰু বৰষুণক লৈ ৰাজ্যত হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। দৰ্শকসকল, তাৰ পিছৰ 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, যিকোনো মুহূৰ্ততে ভংগ হ'ব পাৰে NDA চৰকাৰ। ভুলবশতঃ এইবাৰ গঠন হৈছে NDA চৰকাৰ।
এনডিএ চৰকাৰ ধ্বংস হ'ব বুলি দাবী কংগ্ৰেছৰ। যিকোনো মুহূৰ্ততে ভাঙিব পাৰে এইবাৰৰ এনডিএ চৰকাৰ। নৰেন্দ্ৰ মোদীৰ ভুলৰ বাবে এইখন চৰকাৰ ভাঙিব পাৰে। বিজেপিৰ হাতত এইবাৰ নাই একক সংখ্যাগৰিষ্ঠতা। ভুলবশতহে চৰকাৰ গঠন কৰিব পাৰিছে এনডিএ। এনডিএ চৰকাৰক লৈ এই মন্তব্য কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেৰ। পৰৱৰ্তী খবৰ, IIT খড়গপুৰত মৃতদেহ উদ্ধাৰ হোৱা অসমৰ তিনিচুকীয়াৰ ফাইজান আহমেদৰ দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষাত বিস্ফোৰক তথ্য। ছুৰীৰে আক্ৰমণ কৰাৰ উপৰিও বাওঁ কাণৰ তলত গুলীওৱা হৈছিল ফাইজান আহমেদক। উল্লেখযোগ্য যে 2022 চনৰ 14 অক্টোবৰত হোষ্টেলৰ কোঠাত উদ্ধাৰ হৈছিল ফাইজান আহমেদৰ মৃতদেহ আৰু প্ৰথম অৱস্থাত এয়া আত্মহত্যা বুলি কোৱা হৈছিল যদিও পৰিয়ালে দাবী কৰিছিল হত্যাকাণ্ড বুলি আৰু শেহতীয়া প্ৰতিবেদন মতে পৰিয়ালৰ দাবী সঁচা প্ৰমাণিত হোৱাৰ দিশে আগবাঢ়িছে। পৰৱৰ্তী খবৰ, মোবাইল ফোন ব্যৱহাৰকাৰীলৈ জৰুৰী খবৰ। দেশত শীঘ্ৰে বলবৎ হ'ব নতুন নিয়ম। এই নতুন নিয়ম অনুসৰি আপুনি এটা মোবাইলত ব্যৱহাৰ কৰিব নোৱাৰিব দুটাকৈ চিম। দুটা চিম ব্যৱহাৰ কৰিলে আপুনি ভৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমনা আৰু জৰিমনা নিদিলে নিষ্ক্ৰিয় কৰা হ'ব আপোনাৰ চিম। ইমাৰ্জেঞ্চি নহ'লে আপুনি দুটা চিম কেতিয়াও ব্যৱহাৰ কৰিব নোৱাৰিব। টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়া চমুকৈ ট্ৰায়ে শেহতীয়াকৈ এই চিন্তা চৰ্চা কৰিছে বা শেহতীয়া নিৰ্দেশনাত এই কথা প্ৰকাশ পাইছে। পৰৱৰ্তী খবৰ, দেশত পুনৰ সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত ভয়ংকৰ গুলীয়াগুলী। এইবাৰ পুনৰ ছত্তীশগড়ত সেনা আৰু মাওবাদীৰ মুখামুখি সংঘৰ্ষ আৰু এই সংঘৰ্ষৰ সময়ত 8টাকৈ মাওবাদী সদস্যক গুলীয়াই হত্যা ভাৰতীয় নিৰাপত্তাৰক্ষীৰ। লগতে এই ঘটনাত আহত হৈছে এজন সেনা জোৱান। শনিবাৰে ছত্তীশগড়ৰ নাৰায়ণপুৰ জিলাত সেনা আৰু মাওবাদীৰ মুখামুখি সংঘৰ্ষ সংঘটিত হয়। এই গুলীচালনাৰ সময়ত 8টাকৈ নক্সালবাদী নিহত হোৱাৰ বিপৰীতে এজন জোৱান আহত হয়। অবুজমাদৰ অৰণ্যত নিৰাপত্তাৰক্ষী আৰু নক্সালবাদীৰ মাজত এই সংঘৰ্ষ সংঘটিত হয়। এই সন্দৰ্ভত সংবাদ সংস্থা PTIক জনোৱা মতে এই এনকাউণ্টাৰৰ সময়ত নাৰায়ণপুৰ, কাংকেৰ, দান্তেৱাৰা আৰু কোণ্ডাগাঁৱৰ 4খন জিলাৰ নিৰাপত্তাৰক্ষী নক্সাল বিৰোধী অভিযানত ওলাই আহিছিল। 4খন জিলাৰ জিলা ৰিজাৰ্ভ গাৰ্ডৰ জোৱান, বিশেষ টাস্ক ফ'ৰ্চ চমুকৈ STF আৰু ভাৰত তিব্বতী সীমান্ত আৰক্ষীৰ 53 নং বেটেলিয়নক লৈ যোৱা 12 জুনত এই অভিযান আৰম্ভ কৰা হৈছিল। পৰৱৰ্তী খবৰ, দেশত পুনৰ সংঘটিত হৈছে আন এক ভয়ংকৰ পথ দুৰ্ঘটনা। এইবাৰ নিয়ন্ত্ৰণ হেৰুৱাই অলকানন্দা নদীত পৰিল এখন বাহন আৰু এই ভয়ংকৰ দুৰ্ঘটনাত থিতাতে মৃত্যু হৈছে 10জন লোকৰ। লগতে আহত হৈছে আন বহুকেইজন। শনিবাৰে উত্তৰাখণ্ডত সংঘটিত হয় এক শোকাবহ পথ দুৰ্ঘটনা। উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগ জিলাৰ বদ্ৰীনাথ ঘাইপথত এখন ট্ৰেভেলাৰ বাহন নিয়ন্ত্ৰণ হেৰুৱাই অলকানন্দা নদীত বাগৰি পৰে আৰু এই দুৰ্ঘটনাত 10জনতকৈ অধিক লোকৰ মৃত্যু হয়। জানিব পৰা মতে দুৰ্ঘটনাগ্ৰস্ত বাহনখন শুকুৰবাৰে নিশা প্ৰায় 11 বজাত দিল্লীৰ পৰা চোপতালৈ গৈ আছিল। এই দুৰ্ঘটনাৰ পাছতে ঘটনাস্থলীত স্থানীয় লোক উপস্থিত হৈ আৰক্ষীক ঘটনাৰ বিষয়ে অৱগত কৰে। ঘটনাস্থলীত আৰক্ষীৰ লগতে জিলা দুৰ্যোগ ব্যৱস্থাপনা SDRFৰ বাহিনী উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। উল্লেখযোগ্য যে ট্ৰেভেলাৰখনত প্ৰায় 23জন লোক আছিল বুলি জানিব পৰা গৈছে আৰু ইয়াৰে 13জন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ তথ্য পোৱা গৈছে। আহতসকলক ততাতৈয়াকৈ বিমানযোগে ঋষিকেশলৈ প্ৰেৰণ কৰা হৈছে। উল্লেখযোগ্য যে SDRF বিষয়াৰ তথ্য অনুসৰি পতিত হোৱা দুৰ্ঘটনাটোত মৃতকৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।